Hello students, আজি আমি তৃতীয় শ্ৰেণীৰ A Brave General পাঠটোৰ ৩ নং প্ৰশ্ন কৰিম। ৩ নং প্ৰশ্ন এনেকে দিয়া আছে, Pick out word from the box and fill in the blanks to complete the sentences given below. ইয়াত তলত দিয়া বাকচটোৰ পৰা এটা শব্দ বাছি খালী ঠাই পূৰণ কৰিব দিছে, সঠিক স্থানত সঠিক শব্দ বহাব দিছে আমাক। তো শব্দকেইটা হৈছে ফাইট, ব্ৰেভ, sword, টেষ্ট, ৱেষ্টাৰ্ণ। এই পাঁচটা শব্দ আমি পাঁচটা খালী ঠাইত বহাব লাগে সঠিক স্থানত। আহাচোন এ নম্বৰটো আমি চাওঁ, আমাৰ লেচনটো এ ব্ৰেভ জেনেৰেলত দিয়া আছে। এ নম্বৰ প্ৰশ্ন আছে, দ্য ডেছ পাৰ্ট অফ দ্য কিংডম ৱাজ আণ্ডাৰ দ্য মোগলছ। চাওচোন কি আছে ইয়াত। আহাচোন প্ৰথমৰ পৰা পঢ়ি চাওঁ আমাৰ উত্তৰটো ক'ত আছে। In the days of King Chakradhar Sinha, the western part of his kingdom was under the Mughals. ইয়াত মন কৰা ৱেষ্টাৰ্ণ শব্দটো তাত ৰঙা আঁচ দিয়া আছে, সেইটো আমাৰ উত্তৰ হয়। ইয়াত আমাক সুধিছিলে the dash part of his kingdom was under the Mughal, তো উত্তৰ হ'ব ৱেষ্টাৰ্ণ। আমি এক নম্বৰ উত্তৰটোত ৱেষ্টাৰ্ণ লিখিম। এইদৰে তোমালোকে লিখা, the western part of the kingdom was under the Mughals. আমাৰ ২ নম্বৰ প্ৰশ্ন দিয়া আছে, the king wanted to dash the Mughal. এতিয়া ইয়াত কোনটো হ'ব? আমি ৱেষ্টাৰ্ণ লিখিলো, এতিয়া 4টা শব্দ আমাৰ ওচৰত আছে। আহাচোন আমি পাঠটো চাওঁ, কিয়ত আছে দিয়া উত্তৰ। আকৌ প্ৰথমৰ পৰা পঢ়ি যাওঁ। In the days of King Chakradhar Sinha, the western part of his kingdom was under the Mughals. The king had to pay huge sum of money to the Mughal emperor. He decided to fight the Mughal and recover the lost part of his kingdom. ইয়াত মন কৰা ফাইট শব্দটো তলত ৰঙা আস্তানা আছে, তাৰমানে আমাৰ উত্তৰটো ফাইট হ'ব। ইয়াত দিয়া আছে, he decided to fight the Mughal. ডিচাইডেড মানে ঠিক কৰিলে মোগলৰ লগত যুদ্ধ কৰিব, আৰু হি ৱান্টেড টু ফাইট দ্য মোগলছ মানে ৰজাই মোগলৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল, সেইকাৰণে আমাৰ ইয়াত উত্তৰ ফাইট লিখিম। ঠিক আছে, এইদৰে তোমালোকে ২ নং উত্তৰটো লিখা, দ্য কিং ৱান্টেড টু ফাইট দ্য মোগল। এতিয়া চি নম্বৰ প্ৰশ্ন কি আছে চাওঁ আহা, দ্য কিং নিডেড এ ডেছ জেনেৰেল। ইয়াৰ উত্তৰটো আকৌ আমি পাঠৰ পৰা বিচাৰোঁ আহা। আকৌ প্ৰথমৰ পৰা পঢ়ো আহা। In the days of King Chakradhar Sinha, the western part of his kingdom was under the Mughals. The king had to pay huge sum of money to the Mughal emperor. He decided to fight the Mughal and recover the lost part of his kingdom. The king needed a brave general to fight the Mughal. ইয়াত চোৱা, the king needed a brave general to fight the Mughal. এতিয়া ব্ৰেভ শব্দটোৰ তলত ৰঙা আস্তানা আছে, তাৰমানে আমাৰ উত্তৰ হ'ল ব্ৰেভ। কেলে তাত আমাৰ প্ৰশ্ন আছিলে, দ্য কিং নিডেড এ ডেছ জেনেৰেল। ডেছ জেনেৰেল, তাত ব্ৰেভ আমি লিখিম। ব্ৰেভ মানে সাহসী, সাহসী মন্ত্ৰী। ৩ নম্বৰ প্ৰশ্ন উত্তৰ এনেকে লিখিবা, দ্য কিং নিডেড এ ব্ৰেভ জেনেৰেল। এতিয়া ৪ নম্বৰ খালী ঠাই দিয়া আছে, দ্য কিং ৱান্টেড টু ডেছ লাচিত। এইটো আকৌ আমি পঢ়ি চাওঁ, তাৰ আমাৰ পাঠটোৰ পৰাই বিচাৰি ওলাম ব'লা। In the days of King Chakradhar Sinha, the western part of his kingdom was under the Mughals. The king had to pay huge sum of money to the Mughal emperor. He decided to fight the Mughal and recover the lost part of his kingdom. The king needed a brave general to fight the Mughal. He selected Lachit as the Borfukan or the general. But before sending him to the battlefield, the king wanted to test him. Test, ইয়াত চোৱা টেষ্টটো তলত ৰঙা আঁচ দিয়া আছে। The king wanted to test him. Him মানে লাচিত, লাচিতৰ পৰীক্ষা ল'ব বিচাৰিছিলে, তাৰমানে আমাৰ উত্তৰটো হ'ল টেষ্ট। ৪ নম্বৰ উত্তৰ তোমালোকে এইদৰে লিখিবা, the king wanted to test লাচিত। এতিয়া আমি 4টা উত্তৰ পালোঁ। বাকচটোত এটা শব্দই আছে, শব্দটো হয় sword। তো সেইটো আমি ই নম্বৰত বহাম, কিন্তু বহোৱাৰ আগত আহাচোন এবাৰ পাঠটো পঢ়ি
তাৰ পৰা আমি উত্তৰটো বিচাৰি লওঁ ব'লা প্ৰথমৰ পৰা পঢ়ো In the days of King Chakradas Sinha, the western part of his kingdom was under the Mughals. The king had to pay huge sums of money to the Mughal emperor. He decided to fight the Mughals and recover the lost part of his kingdom. The king needed a brave general to fight the Mughals. He selected Lachit as the Borfukan or the general. But before sending him to the battlefield, the king wanted to test him. He called Lachit to his chamber. Lachit knelt down before the king. At that moment, an attendant rushed into the royal chamber and took off Lachit's turban. This was a great insult to Lachit. He became very angry with the attendant. The man ran to the king's throne and stood behind it. Lachit ran towards him in great anger, but the king stopped Lachit and told him that the attendant was only carrying out his order. He also told Lachit that he wanted to test if Lachit was brave and had self-respect. Then the king appointed Lachit as the Borfukon. He also presented Lachit with a beautiful sword. এই শব্দটো মন কৰা sword. He also presented মানে ৰজাই লাচিতক কি দিছিলে sword মানে তৰোৱাল এখন দিছিলে ধুনীয়া তৰোৱাল এখন দিছিলে তো ইয়াত আমি sword শব্দৰ তলত ৰঙা আঁচ টানিলো আমাৰ উত্তৰ হয় sword আমি এইদৰে লিখিম ই নম্বৰ প্ৰশ্নৰ উত্তৰ The king presented a sword to Lachit. ঠিক আছে বুজি পাইছা এনেকে তোমালোকে যদি পাঠটো ভালকে পঢ়া যিকোনো প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে বিচাৰি ওলাব পাৰিবা ঠিক আছে এইখিনি তোমালোকে নিজৰ বহিত লিখিবা আৰু পাঠটো পঢ়িবা চাই পঢ়িব চেষ্টা কৰিবা শব্দ উচ্চাৰণ নোৱাৰিলে বানান কৰি পঢ়িবা আৰু মই গোটেই দুবাৰ মান পঢ়িছো তো এইখিনি শুনিও পঢ়িব চেষ্টা কৰিবা হ'ব আজিলৈ ইমানেই ধন্যবাদ